অহা জানুৱাৰী মাহত তেখেতে আমাৰ মাজলৈ আকৌ আহিব। কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ ৩২ কিলোমিটাৰৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ তেখেত আমাৰ মাজলৈ আহিব আৰু গেলেফু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেল লাইন নিৰ্মাণৰ আঁচনিও তেখেতৰ কৰকমলেৰে জানুৱাৰী মাহত আৰম্ভ হ'ব। জানুৱাৰী মাহতে তাৰ পিছত ফেব্ৰুৱাৰী মাহত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমলৈ আকৌ নিমন্ত্ৰণ কৰিছোঁ যাতে তেখেতৰ কৰকমলেৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত থকা ব্ৰহ্মপুত্ৰ দলঙৰ শুভ উদ্বোধন হ'ব পাৰে আৰু বৰাক উপত্যকাত নতুন দলু বিমানবন্দৰৰো আধাৰশিলা স্থাপন হ'ব পাৰে। আমি অসমীয়াই এই সময়ছোৱাত যিমান উন্নতি দেখিছোঁ কেতিয়াও আমি আগতে ইমান উন্নতি দেখা নাছিলোঁ। এই উন্নতি আমি কাৰ বাবে দেখা পাইছোঁ? এয়া হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বাবে অসমৰ প্ৰতি থকা তেখেতৰ অযুত মৰমৰ বাবে। মই সকলোকে অনুৰোধ কৰিম আপোনালোকে সকলোৱে নিজৰ স্থানত থিয় হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা বিশাল হাত চাপৰিৰে আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সম্বৰ্ধনা জনাওক। ডাঙৰ কৰি হাত চাপৰি বজাওক, ডাঙৰ কৰি হাত চাপৰি বজাওক যাতে অসমৰ ঘৰে ঘৰে সকলোৱে এই সভাৰ প্ৰতিধ্বনি দেখা পায়। আৰু জোৰেৰে হাত চাপৰি বজাওক, আৰু জোৰেৰে হাত চাপৰি বজাওক। বহুত বহুত ধন্যবাদ ৰাইজ। আপোনালোকৰ এই আশীৰ্বাদ আপোনালোকে কল্পনা কৰিব অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে বহু বছৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে, কিন্তু তেওঁলোকে যেতিয়া দেশ চলাইছিলে কেতিয়াও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি যেনেকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান জনাইছে আগত কেতিয়াও কোনেও কোনো প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াক বাদ দি কোনেও গোপীনাথ বৰদলৈ দেৱক এনেকে সন্মান জনোৱা নাছিলে। অসম আন্দোলনৰ শ্বহীদসকলক সন্মান জনোৱা এয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব। অসমৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, শোধনাগাৰ, সাৰ কাৰখানা, ছেমি কণ্ডাক্টৰ এই গোটেইবিলাক এখন নতুন অসমৰ নিৰ্মাণ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখা পাইছোঁ। কেতিয়াবা কেতিয়াবা মই কওঁ অসমীয়াই আকাশ চুবৰ বাবে মন কৰে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই সঁচাকৈয়ে আজি আকাশ চুব পাৰিছে। এয়া আমাৰ বাবে কৃতিত্বৰ বতৰা, আমাৰ বাবে আনন্দৰ বতৰা। মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।